Give me a 1 rupee note. সেন্টেন্সটো দেখি আপোনালোকে হয়তো ভাবিছে যে সেন্টেন্সটোত কিবা এটা গণ্ডগোল আছে। প্ৰথম কথাটো মই কৈ দিছো যে যেহেতু ইয়াৰে প্ৰনাউন্সিয়েচন ওৱাৰ দৰে হৈছে, যদি ভাৱেলেদি ষ্টাৰ্ট হোৱা এটা স্পেলিঙৰ প্ৰনাউন্সিয়েচনটো ওৱা নাইবা ইউৰ নিচিনা হয়, তাৰে আগত এনৰ সলনি সদায় এ বহে। গতিকে প্ৰথম কথা এ ইজ কাৰেক্ট। দেন আপোনালোকে চাগে ভাবিছে 1 rupee নোট কিয় হ'ল, ৰুপিজ নোট কিয় নহ'ল? তেতিয়াহ'লে আপোনালোকে জানক যে এই যিটো ৰুপি নোট, তেতিয়া এই ৰুপিটো নোটখনৰ কথাহে কোৱা হৈছে। নোট এখন, সেইকাৰণে ইয়াৰে জেগাত যদি 100ও থাকে, 1000ও থাকে, 500ও থাকে, সদায় ৰুপিজ নোট নহয় ৰুপি নোট হ'ব, কাৰণ এই ৰুপিটো হৈছে এডজেক্টিভ। ইয়াৰে প্লুৰেল ফৰ্ম নহয়, গতিকে ইফালে 1 থাকক বা 500 থাকক, 10 থাকক, যি নাথাকক, ৰুপিটো সদায় ৰুপি হিচাপে বহিব, ৰুপিজ নোট হৈ নাযায়। ৰুপিজ তেতিয়া হ'ব যদি নোট এখন নাথাকে, তেতিয়া সি এডজেক্টিভ নহয়।